হেপী হোলী হোলীৰ মাজতে এটা ভিডিঅ' বনালোঁ। আচলতে আজ আমাৰ মাহঁত নাহৰকটীয়া যাবলৈ ওলাইছে জেঠাই ঘৰলৈ, তাকে অকণমান দেখাব আহিলোঁ। ষ্টেচনতে বহি আছিলোঁ আৰু আচলতে মই আজি আমাৰ জামুগুৰি ষ্টেচনটো মোৰ ঘৰৰ পৰা একদম নিচেই কাষৰ ষ্টেচনটো হৈ গ'ল জামুগুৰি, মাত্ৰ 2 কিলোমিটাৰ। আৰু তাকে মই দেখাব বিচাৰিলোঁ। ষ্টেচনটো যথেষ্ট আগতকৈ ডাঙৰ হ'ল, প্লেটফৰ্ম হ'ল, মানে আগতে সৰু আছিল প্লেটফৰ্মখন। আগতে মানে ডাঙৰ মানুহ উঠিবলৈ দিগদাৰ হয়, এতিয়া প্লেটফৰ্মটো ওখ হ'ল আৰু প্লেটফৰ্মৰ ভিতৰত মানুহ বহিব পৰাকৈ ঘৰ চৰ বনাই দিলে, বৰ ধুনীয়া সুন্দৰকৈ এটা পৰিৱেশ সৃষ্টি কৰিলে। তো লাহে লাহে এই ষ্টেচনত যথেষ্ট সংখ্যক ওচৰৰ গাঁওবিলাকৰ যেনেকৈ নুগুৰা, কালুজান, আপোনাৰ আমগুৰি, কাছমাৰী, চাংখাতিলৈকে সকলো অঞ্চলৰ মানুহ ইয়ালৈ পেচেঞ্জাৰত উঠিবলৈ অহা হ'ল। লাহে লাহে ধৰক যদি আৰু ট্ৰেইন দিয়া হয়, ইয়াত যথেষ্ট মানুহ পাব। আৰু শনিবাৰে যথেষ্ট ইয়াত মানে মাল উঠে। আজি শনিবাৰ বজাৰেই আছিলে, তো ইয়াত যথেষ্ট সংখ্যক মাল উঠিছে। নাজিৰা আৰু ডিব্ৰুগড়, নাহৰকটীয়া বিভিন্ন জেগালৈ ইয়াৰ পৰা মাল যায়। আৰু ইখন ট্ৰেইনত আপোনাৰ ডিমাপুৰ চিমাপুৰ আদি কৰি জেগাবিলাকলৈ মাল যাব, বিলাহী বা অন্যান্য বেঙেনা এনেকুৱা বস্তুবিলাক। তো যথেষ্ট এটা পপুলাৰ ষ্টেচন। আৰু ইলেক্ট্ৰিফিকেশ্যনৰ কাম চলি আছে, দেখাইছোঁ আপোনালোকক। অলৰেডি ইলেক্ট্ৰিফিকেশ্যনৰ কাম হ'লেই, হয়তো এপ্ৰিল মানৰ পৰা ট্ৰেইন ইলেক্ট্ৰিকত চলিব। তো সেয়াই যে জামুগুৰি ষ্টেচনটো আপোনালোকক অলপ দেখালোঁ, যথেষ্ট ডাঙৰ হ'ল। তো সকলো আহিব এই জামুগুৰি ষ্টেচনতে ট্ৰেইনত ভ্ৰমণ কৰিবলৈ। তো বিভিন্ন অসমৰ জেগালৈ যাব পাৰিব। আৰু ৰে'লৱে কৰ্তৃপক্ষই এটাই আশা ৰাখিছোঁ, তো দূৰণিবতীয়া ট্ৰেইন ইয়াত এখন বা দুখন দিবলৈ চেষ্টা কৰিব, আৰু পাৰিলে পেচেঞ্জাৰ ট্ৰেইন আৰু বঢ়াব চেষ্টা কৰিব NF ৰে'লৱে। তো সেয়া আশা ৰাখি এই ভিডিঅ'টো বনালোঁ আচলতে। আৰু চাওকচোন, যথেষ্ট মানে প্ৰগ্ৰেছ কৰিছে ষ্টেচনটোৱে। ধন্যবাদ।